কৃষ্ণ জয় গুরু শংকৰ পোনপ্ৰথমে আপোনালোকৰ প্ৰতি আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমখনলৈ শান্তি সমৃদ্ধি ঘূৰি আহক, আগবাঢ়ি যাওক। এতিয়া আমাৰ আজি শংকৰদেৱ সংঘৰ আমাৰ প্ৰতি বছৰৰ মূৰে মূৰে অধিৱেশন হয় আৰু আমাৰ কাৰ্যকাল 2 বছৰীয়া। এবাৰ পূৰ্ণাংগ আমাৰ পুৰণা কমিটি পদত্যাগ কৰি নতুন কমিটি গঠন হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে। প্ৰথম দিনা পাতৰ প্ৰসংগ আৰু বন্তি প্ৰজ্বলন, দ্বিতীয় দিনা আমাৰ সাফাই অভিযানৰ লগতে প্ৰতিনিধি সভাৰ আমাৰ অনুষ্ঠিত হৈছিলে আৰু এই প্ৰতিনিধি সভাৰ মূল মন্ত্ৰ হ'ল আমি বছৰেকীয়া প্ৰতিবেদন দাখিল কৰিব লাগে, কাম কাজৰ খতিয়ান দিব লাগে আৰু আমাৰ হিচাপ নিকাচ মানে কিমান টকা আয় হ'ল, কিমান টকা ব্যয় হ'ল, আমাৰ শাখাবিলাকে সকলোৱে হিচাপ দাখিল কৰিব লাগে, সেইটো কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নিয়ম আছে যে আমি প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কমিটিলৈ সদস্য নিৰ্বাচন কৰিব লাগে। আমাৰ গুৱাহাটী মহানগৰীৰ পৰা আমি 2জন সদস্য পাওঁ। এই 2জন সদস্য কালি নিৰ্বাচন হৈছিলে। মুঠ কেণ্ডিডেট আছিলে 5 গৰাকী। তাৰ ভিতৰত আমি অধম হীৰেন্দ্ৰ কুমাৰ ডেকা প্ৰথম স্থান পাইছোঁ আৰু আমাৰ শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াদেৱে 2য় স্থান লাভ কৰি আমি 2জন মূললৈ নিৰ্বাচিত হৈছোঁ। কালিৰ অনুষ্ঠান তাৰ পিছতে আমাৰ আইমাতৃ শাখা আছে। আইমাতৃ শাখাৰ সাধাৰণ পৰিষদ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ আইসকল আহি তাত আইসকলৰ উপযোগী, সমাজৰ উপযোগী আলোচনা কৰিছে। একেধৰণে আমাৰ যুৱ সংগঠন আছে। যুৱ সংগঠনৰ আমাৰ সেৱা বাহিনীৰ সাধাৰণ পৰিষদ হৈছে। তাত নতুন কমিটি গঠন হৈছে, সেৱক সেৱিকা নতুনকৈ আকৌ গঠন হৈছে। ইয়াৰ উপৰিও গধূলি সাংস্কৃতিক অনুষ্ঠান হৈছে। এনেধৰণে আমাৰ যোৱাকালিৰ অনুষ্ঠানটো সামৰণি কৰিছে আৰু আজি ৰাতিপুৱা পাতৰ প্ৰসংগ, তাৰপিছতে আমাৰ পতাকা উত্তোলন আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ নাম প্ৰসংগ হৈছে। নাম প্ৰসংগৰ পিছতে আমাৰ মুকলি সভাভাগী হৈছে। এই মুকলি সভাভাগীত আমাৰ পৰম সন্মানীয় পদাধিকাৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপে উপস্থিত আছে। ইয়াৰ উপৰিও প্ৰধান সম্পাদক আমাৰ কুশল ঠাকুৰীয়া বাপ, তেখেতে আমাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত আছে। ইয়াৰ উপৰিও আমাৰ এখন ভকতি অঞ্জলি নামেৰে স্মৃতিগ্ৰন্থ আমাৰ ইয়াৰ ৰাইজে সম্পাদনা কৰি ওলাইছে, সেইখন উন্মোচন কৰা হৈছে। উন্মোচন কৰিছে আমাৰ শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আমাৰ উপপঞ্জীয়ক মৃণাল কুমাৰ গগৈ ডাঙৰীয়াই। তাৰ উপৰিও আমাৰ যুৱ বক্তা বৰ্তমান ৰন্টু খনিকৰে বক্তব্য দি আছে। ইয়াৰ উপৰিও এজন প্ৰাক্তন আৰক্ষী বিষয়া, তেখেত আমাৰ সংগ্ৰহ নহয় কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক আশীৰ্বাদ দিছে আৰু কৈছে যে জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত শংকৰদেৱ সংঘৰ বলিষ্ঠ পদক্ষেপ ল'ব লাগে। এইধৰণে আমাৰ এই অঞ্চলৰ ৰাইজে আমাক সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰিছে। ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো উলিয়াই আহিছে। আপোনালোকে দেখিছে ইয়াত হিন্দু, মুছলিম, সংঘৰ সংগী, অনসংগী সকলো আছে। সকলোৱে দুৱাৰ মুকলি কৰি দিছে। ভকতসকলে ইয়াত পৰম আনন্দ পাইছে। পৰম আনন্দময় এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ আৰু ইয়াৰ কাৰণে এই অঞ্চলবাসী ৰাইজক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আদৰণি কমিটিৰ আমাৰ সাধাৰণ সম্পাদক এজন আমাৰ বসন্ত কলিতা, তেওঁৰ প্ৰচেষ্টাত আৰু আমাৰ মোহন তালুকাৰ বাপ প্ৰমুখে আৰু আমাৰ প্ৰাথমিক শাখাৰ এটা সভাপতি সম্পাদকসকল আছে, এইসকলৰ প্ৰচেষ্টাত অনুষ্ঠানভাগী সাফল্যমণ্ডিত হৈছে। আমাৰ জিলা সম্পাদক আছে, তেখেতে হাত ধৰি আছে। সকলোৰে প্ৰচেষ্টাত এখন সৰ্বাংগ সুন্দৰ আমাৰ অধিৱেশন হৈছে। আৰু আজি যোৱাকালি আমি জিলা সভাপতি আছিলোঁ যদিও আমি পদত্যাগ কৰাৰ পিছত নতুন সভাপতি হিচাপে ললিত বৰা বাপ জনাই কাৰ্যভাৰ গ্ৰহণ কৰিছে আগন্তুক 2 বছৰৰ কাৰণে। কৃষ্ণ সমস্ত জনসাধাৰণক সেৱা জনালোঁ। আপোনালোকক ইতিমধ্যে আমাৰ জিলা শাখাৰ সভাপতি, বৰ্তমান প্ৰাক্তন সভাপতি আৰু বৰ্তমান মূলৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে হীৰেন্দ্ৰ কুমাৰ ডেকা বাপ জনাই ক'লে গোটেইখিনি কথা যে আমাৰ কাৰ্যসূচী হিচাপে আমাৰ 3 দিনীয়া কাৰ্যসূচী লৈছিলোঁ আমি সাতগাঁও সূৰ্যনগৰ প্ৰাথমিক শাখাৰ আতিথ্যত গুৱাহাটী মহানগৰী জিলা শাখাৰ 47 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমি এখন প্ৰাথমিক শাখায় নিমন্ত্ৰণ জনাইছিলোঁ আৰু তাৰ আজি আমাৰ 3য় দিনৰ কাৰ্যসূচী, আমাৰ শেষৰ কাৰ্যসূচী মুকলি সভা এতিয়া চলি আছে। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু নাম প্ৰসংগৰে সমাপ্ত হৈছে। 2য় দিনৰ কাৰ্যসূচী আমাৰ প্ৰতিনিধি সভা আছিলে। প্ৰতিনিধি সভাৰ পিছত সেৱা বাহিনী সাধাৰণ পৰিষদ, আইমাতৃ সাধাৰণ পৰিষদ, সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈ গ'ল। আৰু আজি আমাৰ ৰাতিপুৱা আপোনালোকে গম পালে ক'লে বাপে আমাৰ পতাকা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্ৰা হৈ গৈছে। ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে নাম প্ৰসংগৰ পিছত আমাৰ মুকলি সভা এতিয়া অনুষ্ঠিত হৈ আছে। তাৰোপৰি আমাৰ বাবে এটি সুখৰ বিষয় যে গুৱাহাটী মহানগৰী জিলা শাখাৰ
অধীনত আমাক মানে আমাৰ ৰাজ্যসভাৰ সাংসদ আমাৰ ভুৱনেশ্বৰ কলিতাদেৱে গুৱাহাটী মহানগৰী জিলা শাখাৰ এখন এম্বুলেন্স তেখেতৰ MP ফাণ্ডৰ পৰা আমাক যোৱাকালি দিছে। আজি অহা কথা আছিল যদিও তেখেতে আগতীয়াকৈ যোৱাকালি আহি পেলাই আমাক ৰাতিপুৱা 9 বজাত আমাক এখন আমাৰ হাতত হস্তান্তৰ কৰিছে।